আজমল সাহাবে 2 কোটি টকা অনুদান দিলে অসমৰ এনেকুৱা এজন হিন্দু বিধায়ক আছিলে নেকি তেখেতলোকে যে নিজৰ পুঁজিৰ পৰা 1 লাখ টকা দিম বুলি ক'ব পৰাকে আজি 1 লাখ দিয়াটো কিছৰ কথা তেওঁলোকে 50,000 টকাও নিদিয়ে কাৰণ তেওঁলোকে গোটাই আছে আৰু বদৰুদ্দিন আজমলে বিলাই আছে समझ रहे हो 3-4 দিন হৈ গ'ল এজন বিধায়কটো নকলে মোৰ পুঁজিৰ পৰা মই 1 লাখ টকা দিছো বুলি বাইদেউ আপুনি বুজা নাই তেওঁলোকো বিলাব কিন্তু তেওঁলোকে পইচা পোৱা নাই চৰকাৰে দিয়া নাই চৰকাৰে যেতিয়া দিব তেতিয়াহে তেওঁলোকে বিলাব মন্ত্ৰী বা পোৱাৰ লগে লগে কোনোবা বিধায়কে বোলে কৰোৰ টকা দি গুৱাহাটীত মাটি কিনে সেইজন বিধায়কে 50,000 টকাও দিব নোৱাৰিলে বদৰুদ্দিন আজমলৰ টকাৰ নাই অভাৱ আৰু আমাৰ মন্ত্ৰী এমএলএবিলাকৰ স্বভাৱ বুজাই এবাৰ বুজিছে আৰু মই নকলেও হ'ব আৰু কিছুমান এনে কিছু সংগঠন আছে যিসকলে উজনিত বোলে হেনো মুছলমান সোমোৱাৰ লগে লগে মিয়া সোমোৱাৰ লগে লগে তেওঁলোকক খেদিব এতিয়া পিছে সেই যে 2 কোটি টকাটো তেওঁলোকে যে অনুদান দিব উজনিত তেওঁলোকে গ্ৰহণ কৰিবলৈ দিব নে নিদিয়ে বদৰুদ্দিন আজমলে যি 2 কোটি টকা দিবলৈ আহিছে কাৰণ আমাৰ চৰকাৰখনৰ অভাৱ আৰু যিকেইটা বেয়া স্বভাৱ যে ভুকি থাকে সিহঁতে যদি এতিয়া ভুকিবলৈ আহে হেতক যে ৰাইজে গৰু পিতন দিব সেইকাৰণে তেওঁলোকে এতিয়া মাত নামাতে समझ रहे हो সেইকাৰণে কওঁ এই যে মুছলিম হিন্দু কৰি যে কিছুমানে জেং লগাই থাকে আপোনালোকে মনে মনে থাকক কাৰণ কিয় বিপদৰ সময়ত সদায় কিন্তু তেওঁলোকেহে আগবাঢ়ি আহে মানে সিহঁতিও গম পায় যদি এইটো সময়ত যদি মাত মাতিবলৈ ওলাই আহে কোনফালৰ পৰা কোনে বচাই দিব একো ধৰিবই নোৱাৰি বহুতবাৰ প্ৰমাণ পোৱা হৈছে আৰু এতিয়াও আপোনালোকে প্ৰমাণ পালে আজি তাৰিখত 2 কোটি টকা ধেমালি টকা নহয় আৰু আজমল সাহেবক এটাই অনুৰোধ কৰিব বিচাৰো যে আপুনি পইচাখিনি নিজে বিতৰণ কৰক যদি আপুনি বেলেগক দিয়ে নহয় তাত অংক আহি পৰিব কাৰণ কমিছনৰ অংক আহি পৰিব যি নহওক বাইদেউ আপুনি এই কথাষাৰ বহুত ধুনীয়া কথা ক'লে আপুনি লাখ টকীয়া কথা এটা কৈ দিলে কাৰণ পইচা पैसा ही पैसा होगा কাকো বিশ্বাস কৰিব নোৱাৰি আৰু পানী যে সোমাইছে পানীখিনি কিন্তু মুছলিমৰ পানী হিন্দু পানী ভাগ কৰি সোমোৱা নাই হিন্দু মুছলিম একে ঠাইতে গৈছে সেইকাৰণে সকলো আমি ককাই ভাই অসমখন সদায় এনেদৰে থকাটো বিচাৰো যে হিন্দু মুছলিম সকলো মিলি ককাই ভাইৰ দৰে থাকিব লাগে মিলা প্ৰীতিৰে থাকিব লাগে তাত কিছুমানে যে ফেচবুকত আহি চিঞৰি থাকে হিন্দু মুছলিম এইবিলাক কোৱাটো বাদ দিয়ক এয়া এটা আপোনাৰ এটা ডাঙৰ শিক্ষা সহায় কৰাজনে প্ৰকৃত বন্ধু মনত ৰাখি থব সকলোৱে যি নহওক বাইদেউগৰাকী বৰ ধুনীয়াকৈ দিলে মানে চুঙা চাই সোপা বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰা লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।